নমস্কাৰ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি আৰম্ভ কৰিম কালসৰ্পদোষৰ শৃংখলা 2। আহকচোন তাৰ আগতে আমি আৰম্ভ কৰোঁ এটা ধুনীয়া অসমীয়া শায়েৰীৰ সৈতে। জীৱনে মোক সুধিছিল, মই ইমান কঠোৰ, তথাপিতো তোমাৰ বাবে ইমান প্ৰিয় কিয়? মই মিচিকিয়াই হাঁহি উত্তৰ দিছিলোঁ, মৃত্যু সহজ, সেইবাবে মোৰ জীৱন প্ৰিয়। আহক তেন্তে আজি আৰম্ভ কৰোঁ কালসৰ্পদোষৰ বিষয়ে। যেতিয়া ৰাহু অষ্টম স্থানত আৰু কেতু দ্বিতীয় স্থানত থাকে তেতিয়া সৃষ্টি হয় কৰ্কটক কালসৰ্পদোষৰ। এতিয়া আমি প্ৰথমতে জানিম দ্বিতীয় ভাৱটো কিহৰ হয়। দ্বিতীয় ভাৱটো হয় কথা বতৰাৰ স্থান, বাণীৰ স্থান। অৰ্থাৎ আমি মানুহৰ লগত কেনেকুৱা কথা পাতিম, মানুহক কেনেকৈ মনৰ ভাৱ প্ৰকাশ কৰিম, কেনেকুৱা ধৰণেৰে আমি কমিউনিকেশ্যন স্কিল যিটো কথা বতৰাৰ পৰ্যায় হয় সেইটো আমি কেনেকুৱাকৈ মানুহৰ আগত দেখাম, সেই সকলোখিনি দ্বিতীয়ভাৱে প্ৰতিনিধিত্ব কৰে। লগতে দ্বিতীয় ভাৱটো স্থায়ী ধনৰো কাৰক হয়। অৰ্থাৎ যিবিলাক আমাৰ স্থাৱৰ সা সম্পত্তি থাকে সেইখিনিও আমি দ্বিতীয় স্থানৰ পৰা গণনা কৰোঁ। ঠিক আছে। অন্যহাতে অষ্টম স্থানটো কাৰক হৈছে মৃত্যুৰ কাৰক। অষ্টম স্থানটো কাৰক হৈছে আকস্মিক দুৰ্ঘটনা, অস্ত্ৰোপচাৰ বা অপাৰেশ্যন আদিৰ কাৰক হয়। গতিকে এই দুইটাই আমাৰ জীৱনত অতি প্ৰয়োজনীয় স্থান হয়। এই দুটা স্থানতে যেতিয়া ৰাহু আৰু কেতু বহি যায়, বাকীবিলাক গ্ৰহ মাজত সোমাই যায়, তেতিয়ানো আমাৰ জীৱনত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আহে জানো আহক। প্ৰথমতেই ৰাহু আৰু কেতুৱে প্ৰভাৱ পেলায় বাণীত। কোনো কাৰণ নোহোৱাকৈ মানুহৰ বাণী কৰ্কশ হৈ পৰে, কটাক্ষ কৰিবলৈ আৰম্ভ কৰে, মানুহক বুজাব বিচাৰে কিবা এটা আৰু তেওঁলোকে বুজি উঠে কিবা এটা, এনেকুৱা ধৰণৰ সমস্যা হয়। কাক কেতিয়া কেনেকৈ কি কয় বা কাক কেনেকৈ কি গালি দিয়ে বা কি বেয়াকৈ কয় সেয়া জাতকৰ মনত নাথাকে, পাহৰি যায়। দ্বিতীয়টো প্ৰভাৱ পেলায় শাৰীৰিক ক্ষেত্ৰত। সৰু সুৰা দুৰ্ঘটনা প্ৰায়ে হৈ থাকে। আজি অত পৰি দুখ পালে, কাইলৈ আমুকত খুন্দা খালে, খোজ খালে, এনেকুৱা প্ৰায়ে হৈ থাকে। ঠিক আছে। তাৰপিছত প্ৰভাৱ পেলায় মানসিক ক্ষেত্ৰত। মানসিক যন্ত্ৰণাত ভোগে। কোনো কাৰণ নোহোৱাকৈ সম্পৰ্ক ভাঙি যায়। কৰ্মক্ষেত্ৰত বাধা আহে, পদোন্নতিত বাধা আহে। লগতে কি হয়, মানুহৰ যিবিলাক চিন্তাধাৰা থাকে সেই চিন্তাধাৰাতকৈ পৃথক হৈ পৰে। অৰ্থাৎ আপোনাৰ যদি কৰ্কটক কালসৰ্পদোষ আছে আৰু সক্ৰিয় হৈ যায় তেতিয়া আপুনি অবাস্তৱ কিছুমান চিন্তা কৰিব। সাধাৰণ মানুহতকৈ আপোনাৰ চিন্তাটো পৃথক হৈ পৰিব আৰু এইখিনিতে মানুহে আপোনাক ভুল বুজিবলৈ আৰম্ভ কৰি দিয়ে। আপোনাৰ চিন্তাধাৰা ইমান বেছি ৰহস্যময় বা ইমান বেছি ডাঙৰ হৈ পৰে যিটোৰ কোনো বাস্তৱ স্থিতি বা ভিত্তি নাথাকে। আৰু তেনেকুৱা সময়তে কৰ্কটক কালসৰ্পদোষৰ ভুক্তভোগীসকল মানসিক ৰোগত ভোগে। এই ধৰক কোনোবাই যে অনুভৱ কৰে কাণৰ কাষত কিবা কৈ আছে কিন্তু প্ৰকৃততে সেইটো নহয়, বা লগত কোনোবা ঘূৰি ফুৰিছে, এনেকুৱাবিলাক যে হয় এই কৰ্কটক কালসৰ্পদোষটোৰ বাবেই হয়। এতিয়া আমি জানো আহক এই কালসৰ্পদোষটোৰ পৰা আমি কেনেকৈ প্ৰতিকাৰ পাব পাৰোঁ, কেনেকৈ ইয়াৰ প্ৰভাৱ কমাব পাৰোঁ। এইখিনিতে পুনৰ কৈ যাওঁ, মই যোৱাকালিৰ ভিডিঅ'টোত বহুতে মোক মেছেজ কৰিছিলে, ফোনো কৰিছিলে যে দুখবিলাক পূজা কৰিলে বা পাথৰ পিন্ধিলে বা ৰেমেডি কৰিলে শেষ হৈ যায় নেকি। কোনো কাৰণত দুখবিলাক শেষ হৈ নাযায়। এইবিলাক মাত্ৰ উপশম হয়। কিয়নো যিবিলাক আমাৰ কুণ্ডলীত অশুভ হওক বা শুভ যোগ বা দুখ থাকে এইখিনি আমাৰ পূৰ্বজন্মৰ কাৰ্মিক হয়। গতিকে আমি কোনো কাৰণতে এইখিনি নাইকিয়া কৰি পেলাব নোৱাৰোঁ, কিন্তু উপশম ঘটাব পাৰোঁ। এই ধৰক আপোনাৰ কুণ্ডলীত কিবা কাৰণত এটা ডাঙৰ দুৰ্ঘটনাৰ যোগ আছে, য'ত আপোনাৰ দুৰ্ঘটনা হৈ মাথাটো ভাঙি যাব লাগে। আপুনি প্ৰতিকাৰ কৰিলে, ৰেমেডি কৰিলে, পূজা কৰিলে, পাথৰ পিন্ধিলে, মুঠতে যিয়ে নকৰক কিবা নহয় কিবা কৰিলে, তাৰ পিছতো সেই দিনটোৰ সেইখিনি সময়তে আপোনাৰ দুৰ্ঘটনা হ'বই, কিন্তু আপোনাৰ মাথাটোৰ পৰিৱৰ্তে আপোনাৰ ভৰিটো বা হাতটো ভাঙিব। এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে যে দুখবিলাকৰ প্ৰতিকাৰ কৰিলে কি হয়। আহক এতিয়া আমি পুনৰ ঘূৰি আহোঁ এই দুখটোৰ কেনেকৈ প্ৰতিকাৰ কৰিব পাৰি তাৰ বিষয়ে। আপোনালোকে শিৱ পূজা কৰিবলৈ আৰম্ভ কৰিব। পৰাপক্ষত ওম নমঃ শিৱায় এই মন্ত্ৰটো প্ৰায়ে জপ কৰিব। লগতে ৰাহু কেতুৰ পূজা কৰাব পাৰে বা তেওঁলোকৰ শান্তিৰ কাৰণে কাম কৰিব পাৰে। কলা কুকুৰক খাদ্য খুৱাব পাৰে, মাছক খাদ্য খুৱাব পাৰে। লগতে আপোনালোকে ভগৱান শ্ৰী গণেশক দুবৰি বন বা দুৰ্বা বুলিও কয়, সেই বনটো আপোনালোকে উৎসৰ্গা কৰিব পাৰে।
আৰু পৰাপক্ষত কোনো ধাৰ্মিক অনুষ্ঠানত যদি আপোনালোকে বেলপুলি বা আহঁত পুলি ৰোপণ কৰে তেতিয়া এই দোষটো খণ্ডন হৈ যায়। আজিলৈ ইমানেই। এই ছিৰিজটো আমি আগলৈকো চলাই থাকিম। ধন্যবাদ।